हेलो एवरीवन आशा करूँ সকলো ভালে আছে। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' দিব ওলাইছোঁ মোৰ একুৱাটিক প্লেণ্টছখিনিৰ ওপৰত কেনেকৈ মই কেয়াৰ লৈ আছোঁ। বৰ্তমান একুৱাটিক প্লেণ্টছ মই কি ৰাখিছোঁ সকলোবোৰ দেখুৱাম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। যদি চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাবলৈ আৰম্ভ কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেল এক্সোটিকা ডেফোডিল। এতিয়া ৰাতিপুৱা 7 বাজিছে আৰু মই মোৰ গাৰ্ডেনখনৰ 5th ফ্ল'ৰত আহিছোঁ। যিসকলে নাজানে তেওঁলোকক কৈছোঁ মোৰ গাৰ্ডেনখন আছে টেৰেছত একদম 5th ফ্ল'ৰত। আৰু এই লিলিজোপা যাৰ নামটো হৈছে কল'ৰেডো লিলি লাহেকৈ ফুলপাহ মেল খাবলৈ লৈছে আৰু ক্ৰমান্বয়ে 10-11টাৰ মাজত পূৰা ভালকৈ মেল খাব। তেতিয়া আপোনালোকক আকৌ দেখাম বাৰু। আৰু এই আচক সম্পূৰ্ণৰূপে মেল খাইছে। এইজোপা লগোৱা মোৰ 1 বছৰে হ'ল আৰু ফেব্ৰুৱাৰী মাহৰ পৰা কণ্টিনিউৱাছলি জুলাই মাহলৈকে ফুলিয়ে থাকে এটা নহয় এটা। খুব ধুনীয়া কালাৰটো, একো যত্নই নাই, খালি মাজে মাজে মই পানীখিনি সলাই থাকোঁ কাৰণ লেতেৰা হৈ যায় আৰু লেতেৰা হৈ গ'লে মহো হয়, সেইকাৰণে চফা কৰি থাকিব লাগে পানীখিনি। আৰু এইবিলাক দেখিছে এইটো চিনি পায়ে, এইটো ৱাটাৰ কেবেজ বুলি কয়। ইয়াৰ ওপৰতে কেইটামান ৰাখিছোঁ মই আৰু সেইটোৰ পৰাই ডিভাইড হৈ গৈ থাকে। আৰু এইটো এটা টাবত আছে এনেকৈ দেখিছে, মই সৰু ফ্লাৱাৰ পট এটাতে থৈ দিছোঁ। আৰু কেইটামান লিলি আছে, এইকেইটাও আজি ৰিপৰ্টিং কৰিম। বহুত লেতেৰা হৈ গৈছিলে সেইকাৰণে মই আকৌ সেই গোটেইখিনি উলিয়াই ৰিপৰ্টিং কৰিম বুলি ভাবিছোঁ। আপোনালোককো দেখাওঁ কেনেকৈ ৰিপৰ্টিং কৰোঁ। এইটো এটা প্লাষ্টিক বাকেটে হয়, ইয়াতে কোনো ধৰণৰ হোল নাই আৰু মই গাৰ্ডেন চইলেই ইউজ কৰিছোঁ আৰু লগতে ইয়াতে ভাৰ্মি কম্পষ্ট অলপ মিলোৱা আছে। ইয়াৰ গোটেই আলুটো মই পূৰা ঢাকি দিছোঁ আৰু এতিয়া মই গোটেই পটটো পানী ভৰাই পেলাই ৰাখিম ভৰ্তি কৰি গোটেই ৰাতিটোৰ কাৰণে। কাৰণ পানীখিনি এতিয়া প্ৰথমবাৰ বহুত লেতেৰা যেন লাগিব, ওপৰত একো ধৰিব নোৱাৰে। তাৰপিছত পিছদিনাখনহে ইয়াৰ পানীটো পূৰা ক্লিয়াৰলি দেখা পোৱা যায়। পিছদিনাখন মই ওচৰতে থকা এই ডাঙৰ পটটোত তাৰ ভিতৰত মই এই সৰু পটটো ৰাখি দিম। আপোনালোকক সেইটো ৰাতিপুৱা শুই উঠি দেখুৱাম মই। তো আজি হৈছে তাৰ নেক্সট ডে। মাটিখিনি লাহে লাহে তললৈ অলপ ছেটেল হৈছে। এতিয়া আৰু মই এই সৰু বাস্কেটটো ডাঙৰ বাস্কেটটোৰ ভিতৰত ৰাখিব পাৰিম। তো ইয়াত থকা পানীখিনি মই পেলাই দিছোঁ। আপুনি দেখিছে নহয় বাস্কেটটো খুব লাইট কাৰণে পানীত উপঙি থাকে, সেইকাৰণে কিবা গধুৰ বস্তু দিব লাগিব। মই দুটামান শিল ইয়াৰ ভিতৰত ৰাখি দিম যাতে বাস্কেটটো তললৈ বহি যায়। আৰু গোটেই পানীখিনি চফা দেখিবৰ কাৰণে আৰু এদিন লাগিব। মই তাৰ নেক্সট ডে আপোনালোকক দেখুৱাম। এটা ক্লিপিং মই লৈ থৈছোঁ। এতিয়া এটা খুব ইউনিক প্লেণ্ট আপোনালোকক দেখাই আছোঁ। এই প্লেণ্টটোৰ নাম হৈছে টুইষ্টাৰ জাংকাছ গ্ৰাছ বা স্পাইৰেলিছ বুলিও কয়। এইটো এটা অৰ্নামেণ্টেল গ্ৰাছ হয়। যিকোনো ৱাটাৰ গাৰ্ডেন বা ৱাটাৰ বডিত এই প্লেণ্টটো খুব ধুনীয়াকৈ ছাৰ্ভাইভ কৰে। ইয়াৰ ষ্টেমবিলাক ঘূৰ খাই থকাৰ কাৰণে ইয়াক টুইষ্টাৰ বা স্পাইৰেলিছ বুলি কোৱা হয়। আৰু মই পানীতে এনেকৈ ৰাখিছোঁ আৰু ফুল ছানলাইটত থাকে গোটেই দিনটো আৰু পাৰ্চিয়েল শ্বেডতো থাকিব পাৰে। আৰু পানীত নিদি ইয়াক মাটিতো ৰাখিব পাৰে, কিন্তু মাটিত ৰাখিলে মাটিটো মইষ্ট বা ৱেট হ'লে ভাল, মানে অলপ জেকি থকা হ'লে প্লেণ্টটোৰ কাৰণে ভাল। আৰু ইয়াৰ হাইটটো মেক্সিমাম 2 ফুটলৈকে ওখ হয়। আৰু এই ষ্টেমবিলাকৰ কালাৰটো পূৰা লাইট গ্ৰীণ কালাৰ হয় আৰু যেতিয়া অলপ বুঢ়া হয় তেতিয়া য়েল্ল' বা ব্ৰাউন কালাৰ হৈ যায়। আৰু দেখিছেনে এয়া মই ডিভাইড কৰি থাকোঁতে এটা ক'লা কচুৰ আলু এটা পালোঁ এইখিনিতে। মই দেখি মনটো বহুত মানে ভাল লাগিছে। এইটো মই পানীত ৰাখিব পাৰিম। এই প্লেণ্টজোপা মই যোৱা বছৰে আনিছিলোঁ, কিন্তু তেতিয়া মই দেখা পোৱা নাছিলোঁ। কিন্তু এতিয়া চাগে বাৰিষাৰ কাৰণে এই পাতকেইটা ওলাই আহিলে।
তো ভালেই হ'ল, এটা মোৰ এডিশ্যন হ'ল মোৰ একুৱাটিক প্লেণ্টছৰ। আৰু এইটোকো মই মাটিতে এনেকৈ আজি দি থৈ দিওঁ। তাৰপিছত তাৰ নেক্সট ডে মই পানীত এইটো ডুবাব লাগিব। এতিয়া আৰু এটা প্লেণ্ট দেখাই আছোঁ। এইটো হৈছে পেনিৱৰ্ড বা কইন প্লেণ্ট। মই এই প্লেণ্টটোৰ ওপৰত আগতে ভিডিঅ' বনাইছোঁ, আপোনালোকে চাইছেনে নাই। এইটো প্লেণ্টটো বহুত ভাল লাগে, একুৱেৰিয়ামবিলাকত খুব ইউজ কৰে এই প্লেণ্টটো, কাৰণ ইয়াৰ পাতবিলাক ৰাউণ্ড হয়, দেখিবলৈ খুব শ্বাইনি আৰু মোটা হয় পাতবিলাক, আৰু বহুত ফাষ্ট গ্ৰ' কৰে। ইয়াক দেখিছেনে কিমান যে পোখা মেলিছে। ইয়াক কাটি কাটি মই পেলাই থাকোঁ, তথাপিও আৰু বহুত জল্দি বাঢ়ি যায়। চফা কৰি থাকিব লাগে মাজে মাজে। আৰু ফুলো ফুলে, কিন্তু ফুলটো বৰ এটা বেছি ভাল নালাগে, মই সেইকাৰণে পাতটোৱে ৰাখোঁ। আৰু এই হালধীয়া পৰি যোৱা পাতবিলাক মই ছিঙি পেলাওঁ। আৰু এইবিলাক যিমান এতিয়া লেতেৰা হৈছে, এইবিলাক ভাবিছোঁ কাটি লৈ মই ভিতৰত এটা ডেক'ৰেশ্যন এটাও কৰিম, সেইকাৰণে এইবিলাক চফা কৰি ভিতৰলৈ লৈও যাম। ইয়াক কেয়াৰ কৰিবলৈ কাৰণে অকল পানীটো সলাই থাকিব লাগে, আৰু এইবিলাক বেছিকৈ হৈ গ'লে শিপাবিলাক কাটি দি পেলাব লাগে। ইয়াৰ ষ্টেমবিলাক মাজে মাজে খালি ট্ৰিম কৰি থাকিব লাগে, নহ'লে বহুত ওখ হৈ যায়, আৰু বেছিকৈ ওখ হ'লে দেখিবলৈ ভাল নালাগে। সেইকাৰণে মাজে মাজে ট্ৰিম কৰি থাকিলে আপোনাৰ চাপৰতে পাতবিলাক ওলায়। এটা খুব ধুনীয়া বস্তু আপোনালোকক দেখাব লৈছোঁ। এইটো হৈছে ৱাটাৰ বেম্বু। দেখিবলৈ একেবাৰে আমাৰ যে ডাঙৰ বাঁহবিলাক যে থাকে তেনেকুৱাই হয়, কিন্তু এইটো মিনি ভাৰ্চন হয় ৱাটাৰ বেম্বু। গাঁঠিবিলাক দেখিছে, আমাৰ যিবিলাক বাঁহ আছে বাঁহৰ নিচিনা একেই গাঁঠি গাঁঠি আছে। আৰু এইবিলাক আউটড'ৰ ৱাটাৰ গাৰ্ডেনবিলাকত বা যিকোনো ৱাটাৰ বডিত খুব ধুনীয়াকৈ ডেক'ৰেট কৰিব পাৰি প্লেণ্টটো। আৰু মই এটা খুব সৰু পটতে মই লগাই থৈছোঁ। আৰু ইয়াতো মোৰ এইবিলাক কেবেজ, ৱাটাৰ কেবেজ বুলি কয়, ইয়াতো আছে। আৰু তলত যে ঘাঁহখিনিৰ নিচিনা দেখিছে এইখিনি কিন্তু ৱাটাৰ বেম্বু নহয়, এইখিনি বেম্বু গ্ৰাছহে হয়। ওচৰতে আছিলে, আৰু ইয়াৰ পৰা এই বতাহত এই ঘাঁহবিলাক উৰি গৈ তাতে ওলাইছে। এইখিনিও এনেকৈ পানীত ৰাখিব পাৰে, কিন্তু দেখিবলৈ খুব ধুনীয়া। এই বেম্বুটো বেম্বু গ্ৰাছ বুলি কয়। কোনো ধৰণৰ মেইনটেনেঞ্চ নাই, মই তেনেকৈ গোটেই দিনটো ৰ'দত থাকে। পানী কিন্তু ৰেগুলাৰলি দিব লাগে বেম্বু গ্ৰাছটো, নহ'লে শুকাই যায় খুব জল্দি। এই পটটো বহুত সৰু হৈছে, ভালকৈ বাঢ়িব পৰা নাই, মই সুবিধাও পোৱা নাই এতিয়ালৈকে মোৰ, কাৰণ জেগা বহুত কমটি ওপৰত এটা ৱাটাৰ বডি কৰিবৰ কাৰণে। গতিকে কণ্টেইনাৰটো যিমান ডাঙৰ হ'ব তেনেকৈয়ে প্লেণ্টটো বাঢ়ি গৈ থাকে। চ' এইখিনিয়ে হৈছে আজি মোৰ একুৱাটিক প্লেণ্টছৰ কালেকশ্যন। আশা কৰিছোঁ আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। And thank you for watching Exotica Daffodil.